So what's up guys, and welcome back to another video. So আজি আমি আৰম্ভ কৰিছো আমাৰ মৰ্নিং ৰাইড, because আজি ওৱান ৰাইড হ'ব ৰয়েল এনফিল্ডত। তো প্ৰথমতে আমি তিনচুকীয়া ডিলাৰ গৈ লওঁ, তাৰপিছত আপোনালোকক দেখাম লাইন আপ আৰু বাকীখিনি। সো আজি লাইন আপ বাইকৰ ক্লাছিক, ষ্টেণ্ডাৰ্ড, হাণ্টাৰ, ক্লাছিক, 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 গৰিলা, ক্লাছিক। সো আজি আমাৰ ডেষ্টিনেশ্যন হৈছে চৌখাম, আৰু আমাৰ যোনটো ৰুট হয় সেইটো টুৱাৰ্ডছ কাকপথাৰ হৈ পিনে আমি দিৰক গেট এণ্টাৰ কৰিম। সো বলক গৈ থাকোঁ, কিবা দেখিলে আপোনালোকক দেখাম। সো এতিয়া আমি ৰখিছোঁ চেতিয়া অট'মোবাইলছৰ চাব ডিলাৰ, যোনটো ডুমডুমাত আছে, আৰু ইয়াতে বহুত কেইজন ৰাইডাৰ জইন হ'ব। সো আপোনালোকে দেখি পাব যে ইয়াত এখন হিমালয়ান আৰু এখন মডিফাইড হাণ্টাৰ এখন আছে, যোনখন আমাৰ লগত যাব এতিয়া। সো বলক গৈ থাকোঁ। আমাৰ ব্ৰেকফাষ্ট আছে আজি পুৰি ভাজি। সো ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু এতিয়া আমি ওলাইছোঁ, বিকজ বেছি দেৰি কৰিলে বেছি দেৰি হ'ব আহোঁতে। সো বলক গৈ থাকোঁ। সো যিমানো মই এতিয়ালৈকে টাৰ্ণিংছবোৰ দেখিলোঁ, এই ৰাস্তাটোত চবতে স্পীড ব্ৰেকাৰ দিয়া হৈছে। সো এ গুড ইনিচিয়েটিভ ফৰ ছেফটি, বিকজ মানুহবোৰে বহুত স্পীড চলায় এনেকুৱা ভাল ৰাস্তা পালে, আৰু কৰ্নাৰ্ছবোৰত উৰি যায় কেতিয়াবা। সো সেইকাৰণে বহুত ভাল ইনিচিয়েটিভ লোৱা হৈছে টাৰ্ণিংছবোৰত স্পীড ব্ৰেকাৰ দি পিনে। সো আপোনালোকে দেখি পালে নাই নাজানো, বাট এই মানুহগৰাকী ৰাস্তা আগত ওলাই দিছিলে বাইকবোৰে হৰ্ণ মৰাৰ পিছতো। সো সেইকাৰণে নিজে সাৱধান হৈ চলাব লাগিব, বিকজ কোনো নাজানে যে ৰাস্তাত কি হ'ব পাৰে। সো বলক গৈ থাকোঁ। বহুত ধুনীয়া লাগিলে। তো এতিয়া আমি দিৰক গেট ক্ৰছ কৰি ল'লোঁ। বাকী আমাৰ লগত আৰু এজন জইন হ'ল, হিমালয়ান, যোন আগত গৈছিলে। তো বলক গৈ লওঁ। এতিয়া আমি আহি গ'লোঁ নামচাই ক্ৰছ কৰি। এতিয়া আমি অলপ পিছত ফৰেষ্ট ৰিজৰ্টবোৰ পাম। তাৰপিছত তাৰ পৰা ৰাইট চাইডে গ'লে এতিয়া প্লেনিংটো হ'ল যে আমি গুলগাঁও ৰিজৰ্ট গৈ আহিম। সো এতিয়া আমি আহি পালোঁহি চামখে ৰিজৰ্ট। তাত মানুহ নাই, সেইটো কাৰণে ভাল। ইখনত বহুত মানুহ আছিলে 7K আৰু কিবা ডিজে নাইট চলি আছে, সেইটো কাৰণে আমি তাল নগ'লোঁ। বাকী ৰাইডাৰ্ছ আৰু বাইক বলক যাওঁ। সো এইখন হৈছে চামখে ৰিজৰ্ট, আৰু আপোনালোকে দেখি পাব যে বহুত বস্তু নতুনকৈ বনাবলগীয়া হৈছে, বিকজ যেতিয়া ফ্লাড হৈ গৈছিলে চব বস্তু একেবাৰে উটি গৈছিলে। সো বলক আমিও অলপ পানীত সোমাওঁগৈ, বহুত গৰম লাগিছে। So বাকি এতিয়া আমি ইয়াৰ পৰা ওলাম লাহেকে বিকজ লাঞ্চ আমাৰ বাহিৰত কৰিম বুলি ভাবিছো আমি বাকি বহুত দিনৰ পিছত পানীত ডুবিলো
বিকজ মই সাঁতুৰিব নাজানো ভাল লাগিলে আজি বহুত ভাল লাগিলে চবলক যাওঁ জাৰ্মান চেফাৰ্ড কুকুৰ এইটো জাৰ্মান চেফাৰ্ড মেকুৰী দেই পুৰা একদম স্ন' হোৱাইট ৰাতি আমি এতিয়া এখন চুবা হোটেলত সোমাইছোঁ খাম চ' এতিয়া আমি আমাৰ লাঞ্চ কৰি আছোঁ কেইটা বাজিলে অনিমেষ 5:49 চ' ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বিকজ এতিয়া আন্ধাৰো হৈ গ'ল আৰু আমি অলপ লাহে লাহে যাওঁ বুলি ভাবিছোঁ চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' চি ইউ ইন দ্য নেক্সট ওৱান